শ্ৰীৰাচক নমস্কাৰ। কি খবৰ আপোনালোকৰ? মোৰ প্ৰথম মিনি ব্লগটিলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আমি আহিছোঁ আজি হাউলিৰ ৰাস চাবলৈ। এয়া হৈছে কষ্টৰী নিশাচৰ। আমি গৈ আছোঁ, লাহে লাহে এণ্ট্ৰি কৰিম আৰু এইবাৰ মই প্ৰথম আহিছোঁ হাউলিত ৰাস চাবলৈ। তো চাই থাকক আপোনালোকে। আমি এণ্ট্ৰি কৰিলোঁ। এয়া ইমান ধুনীয়াকৈ সজাইছে, বহুত ধুনীয়া লাগিছে। এইফালে ডান্স ধামাকা চলি আছিলে, ষ্টেজত নাচি আছিলে ভাইটি ভণ্টিসকল। অলপ টাইম চালোঁ। মই ইমান ভালকৈ ভিডিঅ' কৰা নাই বাৰু, ভালকৈ ভিডিঅ' কৰিব নাজানো। এতিয়া আপোনালোকে চাই যাওক থুলমূলকৈ। সেয়া কষ্টৰী বা কিবা কৈ আছিলে। আমি এনেকৈ হাঁহি ধেমালি কৰি চাই গৈ আছোঁ। এইফালে দেখিলোঁ ইমান ধুনীয়াকৈ ডাঙৰকৈ হনুমান বাবা বনাইছে। তো বহুত চাই বহুত ভাল লাগিছে আৰু। চাই যাওক আপোনালোকে। এইফালে চাওকচোন, মেইন মন্দিৰটো ইমান ধুনীয়া নহয়, বহুত ধুনীয়া লাগিছে। এতিয়া আহিলোঁ আমি মীনা বজাৰ চাইডে। তো চাবলৈ আহিম নিশ্চয়, উঠিবতো নোৱাৰোৱে, ভয় লাগে, বহুত ভয় লাগে। আজিলৈকে উঠি পোৱা নাই। এইফালে আকৌ কষ্টৰী বা যিটো ৰিয়েকশ্যন দিছে, আমাৰ চায়ে ফাটি গৈছে। উঠাবোৰৰ আকৌ কেনেকুৱা হৈছে চাগে, সিহঁতেহে জানে। তো চাই যাওক আপোনালোকেও, আমিও চাই এনজয় কৰি আছোঁ। এতিয়া আহিলোঁ আমি কষ্টৰী বাৰ লগত, গোটেইকেইটা আহিছোঁ। কষ্টৰী বাৰ লগত আমি ৰিলছ পইণ্ট কয় নে কি কয়, ইয়াতে উঠিলোঁ ৰিলছ বনাম বুলিকৈ। গান একো চইচ কৰা নাই, বেকগ্ৰাউণ্ড মিউজিকতে এনেই অকণমান নাচি দিছোঁ আৰু। এতিয়া আমি মাস্ক কিনিলোঁ। মাস্ক কিনি লৈ পিন্ধি পেলাই অলপ টাইম ঘূৰিলোঁ। ঘূৰি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। তো আজিলৈ ইমানেই। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। নেম ৰাচং, বাই বাই।